আমাৰ সৈতে উপস্থিত আছে শুৱালকুছিৰ এগৰাকী ব্যৱসায়ী। আমি তেখেতৰ পৰা এই তাঁতশালৰ পৰা কেনেদৰে নিজে স্বাৱলম্বী হ'ব পাৰি বা এই নিজে স্বাৱলম্বী হোৱাৰ উপৰিও তেওঁ আন বহুকেইগৰাকীক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে। আহক এই বিষয়ে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। হয় দাদা, আমি আজি এক বিশেষ প্ৰতিবেদনৰ সৈতে আপোনাৰ ওচৰত আহি উপস্থিত হৈছোঁ। আপুনি তাঁতশালৰ সৈতে জড়িত। এই তাঁতশালৰ সৈতে জড়িত হৈ আপুনি নিজেও স্বাৱলম্বী হৈ আছে আৰু নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন বহুকেইগৰাকী ব্যক্তিক আপুনি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছে। তে কি ক'ব এই ক্ষেত্ৰত? নমস্কাৰ। মই 1988ত BSc পাছ কৰি অহাৰ পিছত মূলতে মই আমাৰ ইতিহাস প্ৰসিদ্ধ তাঁত শিল্প, আমি ইয়াৰ লগতে সৰুৰ পৰাই জড়িত আৰু এই শিল্পটোকে মই আঁকোৱালি ল'লোঁ আৰু লৈ পেলাই মই নিজেও পৰিয়ালটো চলাই আছোঁ আৰু লগতে মোৰ লগতে বাকী কিছুমান শিপিনী আমাৰ ওচৰ পাজৰৰে তেওঁলোককো মই মোৰ লগতে একেলগে সহযোগী হৈ পেলাই এই তাঁত শিল্পটো আমি চলাই আছোঁ। বৰ্তমান এই তাঁতশালত যিসমূহ বস্ত্ৰ তৈয়াৰ কৰা হয়, মেখেলা হওক চাদৰ হওক, এই বস্ত্ৰসমূহ যে তৈয়াৰ কৰি আপুনি বিক্ৰী কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে নেকি? তাৰ বিষয়ে অকণমান কৈ দিয়ক। এই ক্ষেত্ৰত কিছুমানৰ দৃষ্টিত অকণমান অসুবিধা বুলি কয় যদিও, যদি নিপুণ কাৰিকৰ বা যদি নিপুণ আমি যদি উন্নত মানৰ যদি ডিজাইন বা উন্নত মানৰ যদি বস্ত্ৰ প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়াহ'লে এখন মাৰ্কেট ল'বলৈ বহুত বেছি কষ্ট নহয় মোৰ দৃষ্টিত। আৰু তেনেকৈ মই ধুনীয়াকৈ সুচাৰুৰূপে নতুন নতুন ডিজাইন বা তাৰ এটা কাৰিকৰী গুণ কৰি পেলাই মই এই বস্ত্ৰখিনি এই বিভিন্ন ঠাইত এই চলাই আছোঁ। অৱশ্যে মোৰ তাত প্ৰায় অৰ্ডাৰ আহে। তেওঁলোকে ডিজাইন যেনেকৈ দিয়ে, যেনেকৈ বিচাৰে তেনেকৈ মই দিবলৈ চেষ্টা কৰোঁ। আৰু তেনেকৈ এতিয়ালৈকে মোৰ মোটামুটি 18খনমান শাল আছে, বৰ্তমান চলিত শাল। আৰু ইয়াতে বিভিন্ন ধৰণৰ মোৰ হয় কাপোৰ প্ৰদৰ্শন হয়। আমি দাদাগৰাকীৰ ওচৰৰ পৰা সবিশেষ জানিলোঁ, কিন্তু তাৰোপৰি আৰু অকণমান কথা আমি তেখেতৰ পৰা নিশ্চয় জানিবলৈ বিচাৰিম যে বৰ্তমান শুৱালকুছিৰ আৰ্হিত যে বহিৰাজ্যৰ পৰা বিভিন্ন বস্ত্ৰ উৎপাদন হৈ বজাৰত বিক্ৰী হৈ আছে, এই ক্ষেত্ৰত ধৰক যিটো শুৱালকুছিৰ উৎপাদিত বস্ত্ৰ, ধৰক যিসমূহ গ্ৰাহকে উচিত মূল্যৰ বিনিময়ত ক্ৰয় কৰি লৈ যায়, তেওঁলোকে এটা ধৰক উচিত মূল্য দি যিসমূহ সামগ্ৰী ক্ৰয় কৰি নিছে, যাতে সেইটো বহিৰাজ্যৰ পৰা ডুপ্লিকেট বস্তু আহি তেওঁলোকে কিবা ঠগ খোৱাৰ সেনেকুৱা সুবিধা আছে বা শুৱালকুছিত তৈয়াৰ কৰা বস্ত্ৰটো কেনেদৰে চিনাক্ত কৰিব পাৰি, এই বিষয়ে আপুনি অকণমান জনাই দিয়ক। হয়, আমাৰ এই যিটো সংস্কৃতিবান শিল্প, এই শিল্পটোত কিছুমান বহিৰাজ্যৰ আৰু আমাৰ ইয়াৰো কিছুমান অসাধু ব্যৱসায়ী লগ লাগি পেলাই আমাৰ মূলতে এই ব্যৱসায়টোত অকণমান প্ৰভাৱ পেলাইছে, বাৰুকৈ প্ৰভাৱ পেলাইছে। আৰু যাৰ কাৰণে কিছুমান দুখীয়া পৰিয়াল কিছুমানে এতিয়া অকণমান মাধমাৰ খাইছে। কিন্তু বিশেষকৈ যিবিলাক কোম্পানীবিলাকে আমাৰ যিবিলাক ক্লাছিকেল যিবিলাক ডিজাইন আছিলে, আমাৰ যিবিলাক গৌৰৱৰ ডিজাইন আছিলে, সেই ডিজাইনবিলাক তেওঁলোকে নকল কৰি নি পেলাই চোৰাংকৈ শুৱালকুছিৰ দৰেকে কাপোৰ প্ৰদৰ্শন কৰে। কিন্তু কৰি পেলাই এতিয়া আমাক অকণমান অসুবিধাত পেলাইছে। আমি গম পোৱা মতে বস্ত্ৰনগৰী শুৱালকুছিত যিসমূহ শুৱালকুছিত উৎপাদিত হোৱা বস্ত্ৰ আছে, মেখেলাই হওক চাদৰে হওক বা বিভিন্ন ধৰণৰ উৎপাদিত বস্ত্ৰ, সেই বস্ত্ৰসমূহ সঠিক হয়নে নহয়, এইসমূহ পৰীক্ষাৰ কাৰণে এটা পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে। কি ক'ব এই পৰীক্ষাগাৰৰ বিষয়ে? আমাৰ শুৱালকুছিবাসীৰ কাৰণে এই পৰীক্ষাগাৰটো অহাৰ কাৰণে আমাৰ এটা সৌভাগ্যৰ বিষয় বুলি ক'ব পাৰি। কাৰণ কিয়, আমি যিখিনি উচিত কাপোৰ বনাওঁ, প্ৰকৃত কাপোৰ বনাওঁ, এই কাপোৰখিনি এতিয়া আমি শুৱালকুছিৰ বুলি প্ৰকৃততে টেষ্টিং কৰি পেলাই আমি বিক্ৰী কৰাৰ কাৰণে আমাৰ এতিয়া গ্ৰাহকৰ মাজত আমি দি ক'ব পাৰোঁ। আৰু আমি নকলেও টেষ্টিঙে তাৰ উচিত কথাখিনি কৈ দিয়ে। সেই সুবিধাটোৰ কাৰণে গ্ৰাহকখিনিও উচিত মূল্য উচিত কাপোৰ পায়, সুবিধা নাথাকে আৰু নাথাকে। আৰু এতিয়া ধৰক মোৰ ঘৰতে পিয়ৰ মুগাৰ কাপোৰ আছে, শাৰী আছে, পিয়ৰ যোৰা আছে। এতিয়া যোৰাবিলাকত আমি পিয়ৰ বুলি আৰু বেছি ক'ব লগা নহয়, কাৰণ কিয়, যিহেতুকে এটা টেষ্টিং লেবৰেটৰী আছে, টেষ্টিং লেবৰেটৰীত তাৰ উত্তৰটো দি দিয়ে। আৰু এই কাৰণে আমি শুৱালকুছিবাসী আচলতে এক প্ৰকাৰ আমি খুবেই ভাল পাইছোঁ এই টেষ্টিং লেবৰেটৰীটো অহাৰ কাৰণে। হয়, নিশ্চয়কৈ ক'ব লাগিব। এক সুন্দৰ কথা আমাৰ দাদাজনে ব্যক্ত কৰিলে। তেখেতৰ নাম বিনয় কুমাৰ পাঠক, শুৱালকুছি কেওটপাৰা নিবাসী। তেখেতে বহু বছৰৰ পৰা এই বস্ত্ৰনগৰী শুৱালকুছিৰ যি তাঁত শিল্প, এই শিল্পটোৰ সৈতে জড়িত হৈ আছে। তেওঁ এগৰাকী শিক্ষিত ব্যক্তি আছিলে, কিন্তু চাকৰিৰ পিছত তেওঁ নালাগি এই বস্ত্ৰনগৰী শুৱালকুছিৰ যি ঐতিহ্য,
মণ্ডিত তাঁত শিল্প, সেই শিল্পটোৰ সৈতে জড়িত হৈ তেওঁ নিজেও স্বাৱলম্বী হৈছে। গতিকে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত তেওঁ নিজেও সহায়ক হৈছে আৰু আন বহুকেইগৰাকী শিপিনীক তেওঁ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছে। আৰু যি এই তাঁত শিল্পৰ পৰীক্ষাগাৰ আছে, সেই পৰীক্ষাগাৰত তেওঁলোকে এই শুৱালকুছিত উৎপাদিত বস্ত্ৰসমূহ পৰীক্ষা কৰি গ্ৰাহকসকলৰ সুবিধাৰ বাবে শুৱালকুছিৰ গ্ৰাহকসকলক শুৱালকুছিত উৎপাদিত বস্ত্ৰসমূহ ক্ৰয় কৰাৰ কাৰণে তেওঁ অনুৰোধ জনাইছে গ্ৰাহকসকলক। গতিকে গ্ৰাহকসকলৰ কাৰণে এয়া এক সুন্দৰ খবৰ, গতিকে সুবাৰ্তা। গতিকে আপোনালোকেও শুৱালকুছিত বস্ত্ৰ ক্ৰয় কৰিব আহিলে শুৱালকুছিত উৎপাদিত বস্ত্ৰহে ক্ৰয় কৰিব। সঠিক শুৱালকুছিৰ হলোগ্ৰাম, ট্ৰেডমাৰ্ক এইসমূহ চাই পেলাই আপোনালোকে শুৱালকুছিত উৎপাদিত বস্ত্ৰহে ক্ৰয় কৰিব। ধন্যবাদ। শুৱালকুছিৰ পৰা মৃণাল দাস।